হাই হেল্ল' নমস্কাৰ এভৰিৱান। একচুৱেলি ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ গৈ পোৱাত অকণমান দেৰি হ'ল। আপোনালোকে সকলোৱে জানে যে গৰু বিহুৰ দিনাখন এটা আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰা আছে যে আমি 100 এবিধ শাক খাব লাগে আৰু খালে আমাৰ স্বাস্থ্যৰ বাবে ভাল বুলি কয়। বহুত গোটেই বছৰটোৰ বাবে আমাক এই নিয়মটোৱে আমাক বহু বেমাৰ আজাৰৰ পৰা আমাক বচাই বুলি কয়। আৰু সেই মৰ্মে আমি ঘৰৰ ওচৰে পাজৰে থকা যিমান পচিবল প্লেচ আছে আৰু আমি বিচাৰি খুচৰি আমি 100 এবিধ শাক বুটলি আনি আমি ৰান্ধি খাইছিলোঁ। এতিয়া সেইটো একচুৱেলি মই এজ এ মেমৰি হিচাপত ইউটিউবত আপলোড কৰি বুলিহে বনাইছোঁ, যাতে পিছলৈ কেতিয়াবা মই চাব পাৰোঁ। আৰু একচুৱেলি 100 এবিধ শাকৰ নামটো মনত ৰখাটো বহুত ডাঙৰ টাস্ক হয়। গতিকে 100 এবিধ শাক আমি পালোঁ নে নাই আৰু কেনেকৈ পালোঁ, কি পালোঁ, সেইখিনি চাবলৈ আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব। আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো চাই মৰম দিব, কিবা ভুল হ'লে কমেণ্টৰ জৰিয়তে জনাব। প্লিজ ভিডিঅ'টো চাব আৰু ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। 100 এটা শাক বিচাৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে পালোঁ আমি মছন্দৰী শাক, হৈছে টেঙেচি টেঙা, কি চেংমৰা। এই নদীখন এইটো খুতুৰা শাক, এইটো হৈছে লাই শাক, এইটো হৈছে লচকচি, এইটো হৈছে বিলাহী পাত, বিলাহী আগ, কচু, এইটো হৈছে ৰঙালাও আগ, এইটো হৈছে মৰিচা, এইটো হৈছে ধনিয়া, এইটো হৈছে জিলমিল, এটা হৈছে ভোট জলকীয়া হয় দেই। এইকেইটা মাটি কান্দুৰী শাক, ছিঙি থাকক পিনে খোৱা বিলাহী, হৈছে খোৱা বিলঙনি, এইবোৰ আমি শাক বুটলি আছোঁ। 100 এটা শাক আমৰলি পৰিব পাৰি আছে, এই ওপৰত আছে বাঁহটো, ইয়াতে পাৰি আছে। এইটো শুহনি শাক বুলি কয়। শুহনি মাংসৰ লগত খায়। তাৰপিছত এইটো বৰ মানিমুনি, সোতৰ। আমি হিচাপো কৰি আছোঁ গাইছ। আলু আগ 18। সৰু মানিমুনি পাইছিলোঁ নি এতিয়া? নাই দিয়া। 19 ন? ঢেকীয়া 20, ক'লা কচু 21। আহক এতিয়া আমি আৰু কিবা কিবি বুটলি এইটো বিলাঙনি। আচ্ছা, এইজনী পৰি মেলি আহিছে। মুনিচিপালিটিৰ পৰা উঠি ডাইৰেক্ট আহি গ'লোঁ আৰু 21 ন? মান ধনিয়া। এইটো হৈছে কি গৰখী বন নেকি? এইটো হৈছে গৰখী বন। এইকেইটা ৰ'বা সুধিম। এইটো হৈছে শেৱালি ফুলৰ আগ। কি হয়? বাঁহৰ আগ। মাটি কঁঠালৰ কুঁহি, মাটি কঁঠালৰ পাতৰ কুঁহি। বুজি পালোঁ। এইটো হৈছে ফুলৰ আগ। এইটো ফুলৰ আগ ন? তাৰপিছত এইটো হৈছে টেঙা মৰা। অ'কে। আৰু এইটো হৈছে তিতা ভেকুৰী। ভেকুৰী মই নাচিম। এইটো কি হয়? কি হয় এইটো? এইটো দিলোঁ বাৰু ৰ'বা। এই হেৰিটো ল'লে নাই? কি হয়? কুন্দুলি আগ। লাই জাবৰি। এইটো নামটো কি নাজানো দেই, কিন্তু খাই এইটো আপোনালোকে জানিলে নামটো কৈ দিব। বেতগাজ, ভাত কেৰেলা আগ,
তেজমুই, 36, কাঠ আলু গছৰ আগ, 37, লফা, 38, এইটো ফুলৰ আগ ন, এইটো দীঘলতি মুগাই খোৱা গছ, 40, এইটো নাজানো, কালি পালেং, বিৰালি পালেং অ'কে তিতা ফুলৰ আগ, হুম হুম শুকলতি, অঁ শুকলতি, শুকলতি অঁ পুদিনা পুদিনা, বা ফুলতে কি ভাল তিতা পাত, নিম তিতা পাত, অঁ দোৰোণ বন, হুম দোৰোণ বন নে দোল বন বুলি কয়, দোৰোণ বন, দোৰোণ শাক বুলিয়ে কয় দোৰোণ শাক, মধু 9 মধুসোলেং কেহেৰাজ বন, এইটোৰ লগত আমাৰ 50টা শাক হ'ল ইতিমধ্যে আৰু আমাক 51টা লাগে এইটো বোলে কিবা আমৰলি মই আজিলৈকে খোৱা নাই তগৰ ফুল এপাহি মাৰিলে, এইটো হেঙালো হয়, সেই বিনটো ল'লে নেকি? হেঙালো মুগা খোৱা গছ আগতে এটা কিবা লৈছিলোঁ ন মুগা খোৱা দীঘলতি অঁ উপায়হঁত কণীকেইটা লৈ ক'ত গৈ আছে হে কিয় আহিছে কণী কি কৰিবা যুঁজাবলে অঁ কি হয় নেফাফু এনেকৈ মাটিত এটা থৈ যাওঁ নহয় ইহঁত নহয় এইটো ভেদাইলতা অঁ গছৰ পাত এৰা গছৰ পাত, মূলা শাক মূলা গছৰ আগ, বৰ মাটি কান্দুৰি, বৰ মাটি কান্দুৰি তিতামৰা শাক, সেইখিনি আমি পালোঁ যে এক দি দিছোঁ, এইটো কি বৰালি বকুৰা, লখিমী ফুল, দাংবডী গছৰ আগ, কি বুলি কয় এইটো ইভাগে বিন বুলিও কয় ন আৰু কিবা এটা বুলি কয় যদিও নাজানো বাৰু, এইটো হৈছে হাতী খুতুৰা, অঁ লেচেৰা মাছ মাখিয়তী, পিঁয়াজ পাত, পালেং শাক, লফাটো দিলোঁ, নাই ইয়াত আৰু দিবলগীয়া এইখিনি ইহঁতক, এইটো কৈ দিয়ক নাম দুবৰি বন, দুবৰি বন ক'লা ফুটকলা ফুটুকলা বুলি কয়, পাত আৰু ফুল 69টা হ'ল মাদ্ৰাজী শাক, মাদ্ৰাজী শাক মাদ্ৰাজী শাক, কণা শিমলু, অঁ অঁ পাতে গজা পাত কাজি নেমু টেঙা পাত আম গছৰ পাত গছৰ কুঁহি পাত পাত এল'ভেৰা তুলসী গছৰ পাত চব্জিত পৰিব যে ডালিমটো হাতে খায়, তুলসী গছৰ পাত গছৰ পাত মাহৰ বুট গছ হালৰ সৰু কলি তুমি কোৱা টোকনি মৰা নেকি আছে সেইটো হেৰি এইটো কি টোকনি মৰা নেকি এইটো টিকনি পৰা নহয় 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 কিবা সেনেকুৱাই লাগে কিবা এইটো মছলা গছ হয় কিবা কিবা মছলা জাতীয় গছ হয় এজোপা টোকন মৰা এইটো কিবা এইটো কি হ'ল হোৱাই নাই ৰ'বা এইটো কিবা মছলা জাতীয় গছ আপোনালোকে জানিলে নামটো ক'ব আৰু দেই 83 নম্বৰ একেটা শগুনী লতা কিয় এইটো কিয় কি তাৰমানে শগুনী মানে এশটা গুণ আছে অঁ সেইকাৰণে শগুনী 85 নম্বৰ লক্ষী বোলে পাত তৰা পাত তাৰপাছত জিজু পকা নে জেজেলি পকা বুলি কিবা জেজেলি পকা নে জিজু পকা কাঁইট আছে অ' এইটো পচলা গাইছ এইটো কি আছিলে তাৰপিছত এইটো হৈছে লহ বৰুৱা
হা ল বৰুৱা ল বৰুৱা এইটো কিমান নম্বৰ 90 নম্বৰ 90টা হ'ল এতিয়ালৈকে আমাৰ এইটো হৈছে মেটেকা এইটো হৈছে মেটেকা 91 নম্বৰ সিহঁতে শাক নেকি লাও বেঙেনা মাহেতি চাক লাও থেকেৰা বেঙেনা কেৰেলা হালধি আমাৰ কেইটা হ'ল ইয়াতে কেইটা আছে বস্তু এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে মানে আমাৰ 96টা হ'ল ইতিমধ্যে থেকেৰা 3 বেঙেনা 4 কেৰেলা 5 এটা হালধি আছিলে চাগে হালধি এটা আছিল এইটো 96টা হ'ল এইখিনি দি দিলোঁ ইয়াতে সেইকাৰণে ভেন্দি এটাকে দিলোঁ এইটো হ'ল 97 নম্বৰ তাৰপিছত এইটো তেজপাত 98 নম্বৰত আহিল তেজপাত আকৌ আমাক কেইটা লাগে 3টা লাগে এইটো আম গছৰ পাত ন এইটো আহিলে 99 নম্বৰত তাৰপিছত আদা গছৰ পাত নাই কেনে আদাই দিলোঁ 100 নম্বৰত আৰু নহৰু গছৰ পাত নাই বাবে নহৰুৱে দি দিলোঁ 101 এয়া আমাৰ প্ৰচেষ্টা অব্যাহত আছে কেনেকুৱা হ'ব নাজানো আৰু খাবৰ কাৰণে গোন্ধটোতো ভালেই আহি আছে টেষ্টি দুগদুগী চুং 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 এইটো এটা আমাৰ মৰমৰ দুগদুগী আইঅ নিদিবি এনেকৈ নিদিবা কইনাজনী হেণ্ডশ্বেক দে হেণ্ডশ্বেক দুগদুগী তুমি হেণ্ডশ্বেক দিব জানা নে নাজানা শিকা নাই মৰম লগা ভণ্টিজনী দহি ভোট জলকীয়া 100 এবিধ শাক নেমু টেঙা আৰু এইটো আমৰলিৰ সৈতে কণী যুঁজত পোৱা কণী ভাজি আৰু কি নাছিলে পলু নাই ন পলু আৰু গাহৰি মাংসটো এতিয়ালৈকে হোৱা নাই প্ৰস্তুতি অব্যাহত আছে আজি মানে মাংস নাখায় যে সেইকাৰণে এইখিনিতে হ'ল আৰু বিহু বুলি